সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, মানুহৰ জীৱনত যেতিয়া কঠিন সময় আহে তেতিয়া সকলো পথ বন্ধ হৈ যায় আৰু বহু চিকিৎসা, বহু চেষ্টা বিফল হয়। আজি আমি আপোনালোকক শুনাম ধুবুৰী জিলাৰ অনু ৰয়ৰ এক সত্য কাহিনী। এগৰাকী কন্যা সন্তানৰ মাতৃ অনু ৰয়ে আগতে পৰম্পৰাগতভাৱে ভক্তি কৰিছিল, কিন্তু কোনো লাভ পোৱা নাছিল। তেওঁৰ ছোৱালীজনী এটা ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছিল, যাৰ ফলত পেৰেলাইচিছ হৈ বিচনাত পৰি আছিল। বহু চিকিৎসালয়, তন্ত্ৰ মন্ত্ৰ সকলো চেষ্টা কৰিও কোনো লাভ হোৱা নাছিল। কিন্তু তেনে সময়তে এদিন মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজৰ এক অনুগামীৰ সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎকাৰৰ পৰা প্ৰভাৱিত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁলোকৰ জীৱনত আহে এক ডাঙৰ পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁৰ ছোৱালী অপাৰেশ্যন নকৰাকৈ সুস্থ হৈ উঠে। লগতে তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু পাৰিবাৰিক জীৱনতো সুখ শান্তি আহে। আজিৰ দিনত অনু ৰয় আৰু তেওঁৰ পৰিয়ালে সুখী আৰু শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰি আছে। গতিকে আহক শুনো অনু ৰয়ৰ বাস্তৱিক কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম অনু ৰায়, আপুনি কোন ঠাইৰ পৰা আহিছে? হালাগুৰি, ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 19 ফেব্ৰুৱাৰী 2021। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এইবিলাকৰে ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলে, সেই ভক্তি সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? লকডাউনৰ সময়ত মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, বৰ্ণ টিবি। এইটো ওচৰৰ গাঁৱৰ তান্ত্ৰিক মান্ত্ৰিক আৰু বহুত কিবা কিবি চিকিৎসা কৰিছিলোঁ, তেতিয়াও ভাল হোৱা নাই। দিনে দিনে বাঢ়ি গৈ আছে বেমাৰটো। তাৰপিছত ধুবুৰী মেডিকেলত লৈ গ'লোঁ। ধুবুৰী মেডিকেলত ডক্টৰে ৰেফাৰ কৰিলে গুৱাহাটীত। তেতিয়া লকডাউনৰ সময়ত গুৱাহাটী মেডিকেলত পেচেণ্ট ভৰ্তি কৰা বন্ধ কৰি দিলে। এতিয়া ক'ত যাওঁ, কি কৰোঁ, ব্যৱসা বাণিজ্য বন্ধ, টকা পইচা হাতত নাই, কি কৰোঁ, বহুত টেনশ্যনত আছিলোঁ। তেতিয়া কিবা কাৰণত যোগাযোগ কৰি GNRC মেডিকেলত লৈ গ'লোঁ। GNRC মেডিকেলত চিকিৎসা কৰালে, এসপ্তাহমান ভৰ্তি আছিলোঁ তাত। চিকিৎসা কৰাৰ পিছত ডক্টৰে ক'লে এইটো বেমাৰ পেৰালাইচিছ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আৰু বহুত চিন্তা কৰিলোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত ডক্টৰে এক সপ্তাহমান ৰাখি ছুটি দিলে। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত এমাহ বিচনাত শুই থকা অৱস্থাতে থাকিল আৰু উঠিব নোৱাৰা হৈছিল। তেতিয়া এমাহ পিছত চেকআপত গৈছিলোঁ। এবছৰমান চেকআপত গৈ আছিলোঁ। তাৰপিছত এখন হাত এখন ভৰি পেৰালাইজ হৈছিল। তাৰপিছত আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে যে এইটো মেডিচিন দি ভাল নহ'ব, এইটো অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰাৰ মেচিন তাত নাই, GNRC মেডিকেলত নাই। GMCত পঠালে। GMCত গৈ বহুত কিবা কিবি কষ্ট ভুগিলোঁ আৰু বহুতকেইটা ডক্টৰে চালে, চবেই অপাৰেশ্যন কৰিবলৈ ক'লে। তাৰপিছত আৰু কি কৰোঁ, বহুত টেনশ্যন। টেষ্ট কৰাৰ 13 দিন 14 দিন মানে তাত থাকি টেষ্ট কৰিলোঁ, প্ৰাইভেটে টেষ্ট কৰিলোঁ টকা দি। তাৰপিছতো ডক্টৰে ক'লে অপাৰেশ্যন কৰিবই লাগিব। তাৰপিছত মেডিকেলত থকা অৱস্থাতে গুৱাহাটী নামদান কেন্দ্ৰত গ'লোঁ। নামদান কেন্দ্ৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা ল'লোঁ। লোৱাৰ পিছদিনাখনে প্ৰমাণ পাইছিলোঁ। তাৰপিছত আহি নামদান কেন্দ্ৰত গৈ সুধিলোঁ যে আমাৰ ছোৱালী অপাৰেশ্যন কৰিবলৈ কৈছিল ডক্টৰ, এতিয়া কি কৰিম, টকা পইচাও নাই হাতত। এতিয়া তাৰ ভকতসকলে ক'লে যে একো টেনশ্যন নকৰিব, পৰমাত্মাক বিশ্বাস কৰি ভক্তি কৰি থাকক। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত আহি আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে এতিয়া অপাৰেশ্যন কৰিব নালাগে, মেডিচিন খাই ঠিক হ'ব। তেতিয়াৰ পৰাই সন্ত ৰামপালজী মহাৰাজৰ দয়া কৰিলে, তেতিয়াৰ পৰাই আমাৰ ছোৱালীজনী ঠিক হ'ল।
এইটো আচৰিত কথা। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপোনাৰ ছোৱালীজনীৰ যি বন টিবি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, আৰু আপুনি এই জ্ঞানটো আচলতে কেনেকৈ প্ৰাপ্ত কৰিলে, কেনেকৈ পালে এই সন্ত ৰামপাল গুৰুমাজৰ যিটো জ্ঞান? যেতিয়া মোৰ ছোৱালীৰ এনেকুৱা হৈছিল বেমাৰ, তেতিয়া মোৰ হাজবেণ্ডে ইউটিউবত চালে, এজন ভকতৰ কথা শুনিলে যে তাৰো এইটো বেমাৰেই হৈছিল, বন টিবি। তাৰ আৰু গোটেই শৰীৰটো বন টিবি হৈ শৰীৰটো পানী হৈ গৈছিল। বন টিবি হ'লে শৰীৰ পানী হৈ গৈছিল। ডক্টৰে কৈছে যে ইয়াৰ ঠিক নহ'ব, কোনো বুদ্ধি নাই ঠিক হোৱাৰ। তাৰপিছত সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ সেইটো ভাল হৈছে, এতিয়া সুস্থ। তাৰপিছত আমাৰ ভগতজী আমি তিনিটাই নাম দীক্ষা ল'লোঁ। আৰু বৰ্তমান সেই বেমাৰটোৰ কাৰণে ডক্টৰৰ কাষলৈ নিব লগা হোৱা নাই? নাই, এতিয়া ডক্টৰৰ কাষত নাযাওঁ, মেডিচিনো নাখায়। এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চবে সুস্থ আছোঁ। আৰু ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে? পাইছোঁ, আৰ্থিক লাভ পাইছোঁ আৰু মানসিক লাভ পাইছোঁ। আৰু ঘৰত টেনশ্যন আছিল, আমাৰ ভগতজীৰ লগত মাজে সময়ে কেঁচালো হৈছিলোঁ মোৰ। এতিয়া সেইবিলাক নাই, সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব নাইকিয়া হৈ গৈছে। এতিয়া আমি সুখী আছোঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে আৰু মন্ত্ৰ দিয়ে, সেইটো সৎভক্তি কৰি আমি লাভ পাইছোঁ। সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে বুলি আমি শুনিছোঁ। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে নে তেওঁলোকৰ সঠিক ভক্তি বিধি মন্ত্ৰ আপোনালোকক প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা নকৰে, তাৰ সঠিক শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মৃতকৰ যি কৰ্মকাণ্ড, কোনো লোকৰ যদি মৃত্যু হয় তাত শ্ৰাদ্ধকে আদি কৰি এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে কিয় মানা কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ? শাস্ত্ৰ অনুসাৰে সেইটো প্ৰতিখন গ্ৰন্থতে লিখা আছে, গীতাটো মানা আছে শ্ৰাদ্ধ কৰিবলৈ। সেইকাৰণে ৰামপালজী মহাৰাজে সেইটো আমাক মানা কৰিছে। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুসাৰে কৈছে ভূতক পূজা কৰিলে ভূত প্ৰাপ্তি হয়, পিতৃ পূজা কৰিলে পিতৃ প্ৰাপ্তি হয়, আৰু পৰমাত্মাক পূজা কৰিলে পৰমাত্মা প্ৰাপ্তি হয়। আৰু আমাৰ ভাৰতবৰ্ষত যিহেতু লাখৰ তুলনাত গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অসমৰ এগৰাকী সচেতন মহিলা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে যে ধাৰণ কৰিলে। আৰু বহুতো গুৰু আছে, সেইবিলাক গুৰু কোনো শাস্ত্ৰ প্ৰমাণ দিব নোৱাৰে আৰু ক'ব সৎভক্তি দিব নোৱাৰে। আৰু সন্ত ৰামপালজী মহাৰাজে প্ৰতিখন গ্ৰন্থই খুলি আঙুলি দি দেখাই দিয়ে। সেইকাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ সৎভক্তি পাই ভক্তি কৰি আছোঁ। আৰু আগতে আপুনি যি আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? নাই, একো লাভ হোৱা নাই। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা ভক্তি সাধনা কৰিছে, আপুনি সুখী অনুভৱ কৰিছেনে? হয়, আমি সুখী আছোঁ এতিয়া। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি এই সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ অহাৰ পিছতে আপোনাৰ ছোৱালীজনী যি মাৰাত্মক ৰোগ হৈছিলে সেই ৰোগৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱেও বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পালে। আপুনি দৰ্শকসকলক আজি কি বাৰ্তা দিব যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? মই বাৰ্তানো কি দিম, যেনেকুৱা আমি লাভ পাইছোঁ, মোৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক, আৰু মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল সেইটোও লাভ পাইছিলোঁ। আৰু যিসকলে টিভিত চাই আছে সকলো ভাই ভনীসকল, মোৰ নিচিনা আপোনালোকেও যদি লাভৱান হ'ব চায়, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ টিভিত বহুতো চেনেলত সৎসংগ আহি থাকে, আৰু মোবাইলতো ইউটিউব ফেচবুকত আহে। সেই সৎসংগ চাই আৰু জ্ঞান গঙা পুথিখন পঢ়ি চাই আপুনিও জ্ঞান লাভ কৰক আৰু মোৰ নিচিনা লাভৱান হওক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আৰু টিভিত বহুতো চেনেলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, আৰু মোবাইলতো আহে। মোবাইল সকলো ঘৰে ঘৰে আছে, টিভিও আছে। সৎসংগ চাওক আৰু শুনক, আৰু জ্ঞানগঙা পুথিখন পঢ়ক। আৰু সৎসংগৰ নিজত হালধীয়া শাৰী এটা আহে, সেইটো নাম্বাৰত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক।
ধন্যবাদ থাকিল। সৎসাই দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। जिसका काम उसी को साजे और करे तो मूर्ख बाजे। এইটো এটা ফকৰা যোজনা। তেতিয়া অচিন্তই সকলোৱে এই কথা গম পালে যে সমৰ্থবানৰ কামত বাধা দিব নালাগে। এটাটো বুজাই দিলে মালিকে সিহঁতক। তাৰপিছত পৰমেশ্বৰে কি কৰিলে যে সেই সৰোবৰৰ পৰাই অলপ পানী ল'লে অমৃত আৰু নিজৰ বচনেৰে এটা কণী বনাই দিলে আৰু কণীটোত এটা আত্মা প্ৰৱেশ কৰালে। তাৰপিছত সেই কণীটো এৰি দিলে। সেইটো বহুত ডাঙৰ কণী আছিল। সেই কণীটো পেলাই দিলে পানীত। পানীৰ ভিতৰলৈ সেই কণীটো গৈ থাকিল ঘট 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 কৰি। তাৰপিছত অক্ষৰ পুৰুষৰ ওচৰ পালে, যিজন নিদ্ৰাত আছিল সৰোবৰৰ ভিতৰত। যেতিয়া অক্ষৰ পুৰুষৰ ওচৰত সেইটো গৈ পালে, ওচৰ পালে, তেতিয়া একেবাৰতে চকু খুলিল, নিদ্ৰা ভাঙিল। অক্ষৰ পুৰুষৰ নিদ্ৰা ভঙাত তেতিয়া ধৰক কাৰোবাৰ কেঁচা টোপনি যদি ভাঙি যায়, তেতিয়া আচৰিত হৈ চাই তেওঁৰ অলপ খঙো থাকে। এনেকুৱা খঙাল দৃষ্টিৰে তেওঁ চালে যে কোনে মোৰ নিদ্ৰা ভংগ কৰিলে। তেতিয়া সেই কণীটো ভাঙি গ'ল। সেই খঙৰ কোপত কণীটো দুভাগ হ'ল। তাৰ পৰাই এই জ্যোতিস্বৰূপী নিৰঞ্জন, যাক আগলৈ গৈ কাল বোলা হ'ল, যাক ক্ষৰ পুৰুষো কোৱা হয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ বুলি কৈছে। তেতিয়া আকাশবাণী কৰিলে পৰমাত্মা সত্য পুৰুষে যে অক্ষৰ পুৰুষ তুমি নিদ্ৰাত আছিলা, তোমাক জগাবলৈ এই সকলোবোৰ ক্ৰিয়া কৰা হৈছে। এতিয়া দুয়োটাই বাহিৰলৈ আহা। গতিকে অক্ষৰ পুৰুষ আৰু এই ক্ষৰ পুৰুষ দুয়োজনেই সৰোবৰৰ পৰা বাহিৰলৈ আহিল। তাৰপিছত পৰমাত্মাই আদেশ দিলে যে তোমালোক যোৱা। দুয়োজনেই এতিয়া অচিন্তৰ দ্বীপত থাকা, অচিন্তৰ লোকত থাকা। তাৰপিছত পৰমাত্মাই সত্য পুৰুষে আমি সকলোবোৰ আত্মাৰ ৰচনা কৰিলে, উৎপত্তি কৰিলে। আমাৰ সকলোৰে পৰিয়াল আছিলে, বহুত ধুনীয়া ঘৰ মহল আছে তাত, বহুত ধুনীয়া। যেনেদৰে হীৰা মুকুতাৰ উজ্জ্বলতা থাকে, তাতে যিবোৰ বিল্ডিং সজোৱা আছে সেইবোৰৰো উজ্জ্বলতা এনেকুৱাই। বহুত মনোমোহা আৰু সুন্দৰ মহল আছে, বহুত ডাঙৰকৈ বনোৱা আছে। আৰু তাৰে সন্মুখত ধুনীয়া পাৰ্কো আছে। তাত নিজে নিজেই ফোৱাৰা ওলাই থাকে। যিবোৰ সুখ আপোনালোকে এৰি থৈ আহিছে, পুণ্যাত্মাসকল, এই কথা আপোনালোকে হৃদয়ত গাঁঠি ল'ব। এয়া কোনো নাটকৰ গান নহয়, যিবোৰ কাৰোবাক প্ৰসন্ন কৰিবলৈ স্বাৰ্থৰ বাবে গোৱা হৈছে। এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। আৰু সেই মহাপুৰুষসকলে কৈছে, যাক ভগৱানে পাইছে, তেওঁলোকে ইয়াৰ প্ৰমাণ দিছে, ইয়াৰ সমৰ্থন কৰিছে। আৰু এই দাসে ভালদৰে জানিছে ইয়াক, আৰু আপোনালোকৰ সন্মুখত সেইবাবে ইয়াক ব্যাখ্যা কৰিছে। সেই সুখ তাত আছে, কোনো কাম নাই, কোনো হাই কাজিয়াও নাই, কাৰণ কোনো বস্তুৰেই অভাৱ নাই। যেনে ধৰক আপুনি যদি কিবা ৰিহাৰ্চেল কৰে, ইয়ালৈ আহে সতলোক আশ্ৰমলৈ, বৰবালালৈ, জিলা হিচালত। আপোনালোকে লাগিলে ইয়াত যিমান দিনেই নাথাকক, 2 দিন, 4 দিন, এসপ্তাহ, 10 দিন, তেতিয়া আপোনালোকে কি দেখে যে আপোনালোকক সকলোকে একেই ব্যৱস্থা দিয়া হৈছে, শোৱা লোৱা খোৱা সকলোৰে বাবে। ফেন কুলাৰ যি লগোৱা আছে সকলোৰে একেই হয়, আৰু খাবও লাগে সকলোৱে একে স্থানতে বনাই থোৱা তৈয়াৰ কৰা থাকে। যেতিয়া ইচ্ছা তেতিয়াই গৈ খাই আহা, আৰু কেতিয়াবা চাহ ভৰাই থোৱা টেংকি তৈয়াৰ কৰা থাকে, মন গ'লে গিলাচত ভৰাই ঘট ঘটকৈ পি খোৱা। ইয়াত আপোনালোকে বিনা কৰ্মৰে সকলো বস্তু পাইছে। যদি ইয়াতো কোনোবাই হাই কাজিয়া কৰে তেন্তে সি মূৰ্খ। এতিয়া কি হয়, আজিকালি মানুহৰ বৃত্তি বেয়া হৈছে। ধৰক আপোনাৰ বিচনা পৰা আছে, সকলোৰে একেধৰণৰেই বিচনা, একেধৰণৰেই মেট। যদি কোনোবাই অচিনাকি মানুহে আহি আপোনাৰ লগত শুৱেও তেন্তে খঙত কৈ দিয়ে যে মোৰ ঠাইত তুমি কিয় শুইছা, যোৱা ইয়াৰ পৰা। গতিকে ইয়াতো মূৰ্খৰ কথা 2 ফুট তেওঁকো দিলা, কিনো হ'ল? আশ্ৰমখন সৰু। যদি এনেধৰণৰ কোনোবাই কথা কয় তেন্তে বেলেগ কথা।
বাকী ইয়াতে এনেকুৱা কোনো বস্তু নাই যাৰ বাবে হাই কাজিয়া হ'ব। আৰু বাকী খোৱা, গা ধোৱা, ভগৱানৰ গুণ গোৱা, ভোক লাগিছে যদি ৰুটি খোৱা, মন গ'লে চাহ খাই লোৱা, কওকচোন আৰু কিনো লাগে। এনেকুৱা সুবিধাটো এই লোকতহে পাইছে, কাৰণ এই লোক ভাল নহয়, ইয়াৰ সুবিধাও ইমান ভাল নহয়। কিন্তু সেই সৎ লোকৰ ভিতৰত আপুনি বহুত মনৰ মতে বহুত মনোমোহা বিমানো পাব। যেতিয়াই আপোনাৰ ইচ্ছা হয় তেতিয়াই পাৰ্কৰ সন্মুখত বিমান দেখা পাব। সেই বিমানখনক ইয়াৰে বিমানৰ দৰে উৰি যোৱাৰ বাবে ফৰ কৰিব নালাগে। সেইখনটো ভগৱানৰ শক্তিৰেহে চলে। এনেকৈ উৰি গুচি যায়, য'তেই ইচ্ছা ৰখাই দিয়া, মাজতে ৰখাই দিয়া, য'তেই ইচ্ছা পানীৰ ওপৰত থৈ দিয়া, এনেকৈ থিয় হৈ যাব। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে সেই সুখবোৰ আমি তাত এৰি থৈ আহি ইয়াত বিচাৰি আছো। ইয়াৰ 21 ব্ৰহ্মাণ্ডতেই আপুনি সেই সুখ নাপাব। আৰু আমাৰ মাজত এটা দুখ আৰু আছে যে যেতিয়া আমি সুখী হওঁ তেতিয়া ভগৱানক পাহৰি যাওঁ আৰু ইয়াতেই ঠগ খাওঁ। সেইবাবেই পৰমাত্মাই মনত পেলাই দিয়ে, আপোনালোকে যে ইয়াত সুখ পাই আছে, এই সুখত ভগৱানক পাহৰিব নালাগে। বহুত বেয়াকৈ ঠগ খায়। তাতেও সুখৰ বাবে ভগৱানক পাহৰিছিলো। তাত কিছু বছৰৰ পিছত ইয়াৰে যুগমতে তাতে কোনো সময়সীমা নাই। যিহেতু আমি ইয়াত আছো, সেই হিচাপত কৈ আছো, কিছু যুগৰ পিছত কি হ'ল যে এই ক্ষৰ পুৰুষৰ মনত কুবুদ্ধিৰ আবিৰ্ভাৱ হ'ল, যি আজি আমাৰ মনৰ মাজত ইয়াতো বিদ্যমান আছে সকলোৰে। তাৰ মনত এইটো আহিল যে আমি তিনিওজন এটা দ্বীপতেই আছো, আৰু বাকী যিমানবোৰ আছিলে আপোনালোকৰো বেলেগ বেলেগ দ্বীপ আছিল, বেলেগ বেলেগ স্থান আছিল, বহুত ডাঙৰ ডাঙৰ। বাকী সকলোৱে অকলেই আছে, মানে নিজৰ পৰিয়ালৰ লগত যদিও আছে ইণ্ডিভিজুৱেল হৈ আছে। গতিকে তাৰ মনত এইটো দুখ আহিল যে আমি তিনিওজন এটা দ্বীপত আছো, এটা স্থানত, আৰু বাকীবোৰ ইণ্ডিভিজুৱেল। গতিকে সি ক্ষৰ পুৰুষে বেলেগকৈ স্থান প্ৰাপ্ত কৰিবলৈ তপস্যা আৰম্ভ কৰিলে। যেতিয়া ইয়াৰে 70 যুগলৈকে সি তপ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে সত্য পুৰুষে যে ক্ষৰ পুৰুষ তুমি কি বিচাৰিছা, কিয় তপস্যা কৰি আছা? তেতিয়া সি ক'লে যে ভগৱান আপুনি অন্তৰ্যামী, সকলোবোৰ জানে, তথাপিও মোৰ মনৰ কথা কওঁ, এই স্থান মোৰ বাবে কম হৈছে। আমি তিনিজনেই এটা স্থানত আছো, অচিন্ত। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ আমি তিনিওজন এটা স্থানত আছো। আন ভাইসকলৰ বাবে, ভনীসকলৰ বাবে বেলেগ বেলেগ স্থান আছে। মই নিজৰ বাবে বেলেগকৈ স্থান বিচাৰিছো। তেতিয়া পৰমাত্মাই সত্য পুৰুষে ক'লে যে তোমাক মই 21খন ব্ৰহ্মাণ্ড দিওঁ। যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক 21টা প্লট দি দিয়ে, সেই প্লটবোৰত কনষ্ট্ৰাকশ্যন নহয় প্লটত, তেতিয়া পৰমাত্মাই তাক একান্ত স্থানত সৎলোকৰ বাহিৰৰ ক্ষেত্ৰত 21টা প্লট দি দিলে, 21খন ব্ৰহ্মাণ্ড। এতিয়া ক্ষৰ পুৰুষে তাত ঘূৰা ফুৰা কৰি আছে। কেতিয়াবা এইটো প্লট চাইছে, কেতিয়াবা সেইটো, কেতিয়াবা কিবা চাইছে, যিহেতু এনেই আছে। তাৰপিছত তাৰ মনলৈ আহিল যে ইয়াত কনষ্ট্ৰাকশ্যন হওক, ৰচনা হওক, তেতিয়াহে হ'ব। তাৰপিছত সি আকৌ তপস্যা আৰম্ভ কৰিলে, কাৰণ সকলো সেইকুল মালিক, যাৰ সন্মুখত সকলো ভিখাৰী। গতিকে এই জ্যোতিস্বৰূপী নিৰঞ্জনে ক্ষৰ পুৰুষে অৰ্থাৎ কালে আকৌ তপস্যা কৰিলে। আৰু যেতিয়া 70 যুগ তপস্যা কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে কি বিচাৰিছা আকৌ তুমি? তেতিয়া সি ক'লে যে ভগৱান মোক কিছু সৃষ্টি ৰচনাৰ সামগ্ৰী দি দিয়ক, কিছু মেটেৰিয়েল দিয়ক, যাৰ দ্বাৰা সৃষ্টি ৰচনা কৰিব পাৰোঁ। ৰচনা কৰোঁ নিজৰ প্লটত। তেতিয়া পৰমেশ্বৰে তাক 5টা তত্ত্ব আৰু 3টা গুণ দি দিলে, যে লোৱা পুত্ৰ খেলা এইটোৰে। এই 3টা গুণ, ৰজগুণ, সতগুণ আৰু তমগুণ দি দিলে। আৰু এই 5টা তত্ত্ব দি দিলে, যেনেকৈ আকাশ, অগ্নি, বায়ু, জল, পৃথিৱী আদি। তাক এই পদাৰ্থেৰে ৰচনা কৰিলে, এইবোৰ মেটেৰিয়েলেৰে।
তাৰপিছত সি ভাবিলে যে ইয়াত কিছু আত্মাও যদি লগত থাকিলে হয়, অকলে কি কৰিম। ই আকৌ তপস্যা আৰম্ভ কৰিলে। এতিয়া পুণ্যাত্মাসকল আমি কিয় বন্দী হলো? ইয়াৰ কাৰণ এইটো যে যেতিয়া সি তপস্যা কৰি আছিলে আৰু আমি সকলো আত্মাই যেতিয়া তাক চাই আছিলো, সি কেতিয়াবা এখন ভৰিত থিয় হৈ তপস্যা কৰিছিলে, কেতিয়াবা আনখন ভৰিত, আৰু তেতিয়া আমি তাক মনোযোগেৰে চাই আছিলো। আমি তাৰ ওপৰত আসক্ত হলো, কাৰণ তাত আমাৰ যি দৃষ্টিশক্তি সেয়া বহুত বেছি আছিল। বহুত দূৰৰ পৰাও আমি পৰিষ্কাৰকৈ দেখা পাইছিলো। আমি ইয়াৰ ওপৰত আসক্ত হলো আৰু নিজৰ পৰমাত্মাৰ পৰা বিমুখ হৈ গলো। আমি পতিব্ৰতা পদৰ পৰা আঁতৰি গলো। এতিয়া এই বেয়া স্বভাৱ আপোনালোকৰ মনত এতিয়াও আছে, আমাৰ ভিতৰত। যেনেকৈ কোনোবা হিৰো বা হিৰোইন, অভিনেতা অথবা অভিনেত্ৰীয়ে নিজৰ পেটৰ পোহপালৰ বাবে ভিন্ন অংগী ভংগীৰে নৃত্য প্ৰদৰ্শন কৰে, অনৰ্থক নাটক কৰে, আৰু এই যুৱকসকল, ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হৈ যায়। ই মোৰ ফেভাৰেট হিৰো, তাই মোৰ ফেভাৰেট হিৰোইন। কোনেও কাকো চিনি নাপায়, অনৰ্থক কথাবোৰ কৈ থাকে। কিনো কৰিবা, সিহঁতৰ ওচৰলৈও যাব নোৱাৰা তুমি। যদি ইয়ালৈ সিঁচাৰ বৰবাদালৈ আহি যায় তাৰে কোনোবা এই নৃত্য প্ৰদৰ্শন কৰা হিৰো হিৰোইনবোৰ, তেতিয়া চাব ই যুৱ ল'ৰা ছোৱালীসকলৰ ভিৰ লাগি যাব, আৰু সিহঁত কমচে কম 1 কিলোমিটাৰ 200 ফুট দূৰত ষ্টেজত থিয় হৈ থাকে। সিহঁত তাতে নাচি থাকে আৰু ইহঁত তলৰ পৰাই সুখী হয়। কওক, গোটেই দিনটো ধূলি খাই বমি কৰিব, কিনো পাব সিহঁতৰ পৰা? সিহঁতে নিজৰ পোহপাল কৰিবলৈ গৈ প্ৰসিদ্ধ হৈছে, আৰু এই ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হয়। এই দোষ আমাৰ আত্মাৰ মাজত তাৰ পৰাই আহিছে। লাগিলে যিমানেই ভাল ভাই ভনী নাথাকক, সিহঁতৰ মাজত যিমানেই মৰম নাথাকক, কিছুদিনৰ পিছত বিয়া হ'ব, বিয়া পতাৰ পিছত সিহঁত বেলেগ হোৱাটো কম্পালচৰি। মনত যিমানেই দুখ নাথাকক, বেলেগ হ'বই লাগিব, থাকিবই নোৱাৰে। গতিকে এয়াও তাৰ পৰা আহিছে। বেলেগ হৈ ভাবে যে মই এইটো বনাম, ল'ৰা ছোৱালীক এইটো খুৱাম, ভাল ঘৰ বনাম, বেলেগকৈ থাকিম ভালদৰে। যিবোৰ হ'বলগীয়া আছে সেইবোৰেই হ'ব, কিন্তু এই দুৰ্বুদ্ধিয়ে আমাৰ মনত স্থান লৈছেই। ই নিজৰ প্ৰভাৱ দেখুৱাবই। ইয়াত বিকল্প নাই। ইয়াৰ বিকল্প এইটোৱে যে এই দাসে যি জ্ঞান দি আছে, ভগৱানে যি কৈছে, সেই অনুসাৰে সাধনা কৰি এই লোক বাদ দি সেই লোকলৈ যাব পাৰিম, য'ত কোনো দুখ নাই। তাত কোনো সমস্যা নাই, মৃত্যু নাই, বৃদ্ধাৱস্থা নাই, কোনো ৰোগ নাথাকিব। এনেকুৱা সুন্দৰ শৰীৰ পাব। এই শৰীৰৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে। এই সূক্ষ্ম শৰীৰৰ ভিতৰত আৰু এটা শৰীৰ আছে, 3-4টা শৰীৰ আছে আমাৰ। তাৰ পিছত আত্মাৰ অৰিজিনেল শৰীৰ আছে, বডি আছে। সেই বডিৰ ওপৰত তালৈ গৈ আৰু এটা শৰীৰ জাপি দিব, যিটো ইয়াৰ দৰেই, আৰু সেই শৰীৰ অমৰ হ'ব। তাতে নাড়ীতন্ত্ৰ নাই, তাত খং-ৰাগো নাথাকিব, BP হাই ল' ছুগাৰ, তাত কোনো ধৰণৰ বেমাৰ নাথাকিব। ইমান সুন্দৰ শৰীৰ পাব। আগতে আমাৰ সেয়াই আছিল, পিছত আমি ইয়ালৈ আহি বন্দী হলো। এতিয়া এই জ্যোতিস্বৰূপী নিৰঞ্জনে নিজৰ লগত কিছু আত্মাক নিবলৈ আকৌ তপস্যা আৰম্ভ কৰি দিলে। যেতিয়া তৃতীয়বাৰ যেতিয়া তপস্যা আৰম্ভ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে জ্যোতি নিৰঞ্জন, এতিয়া কি বিচাৰিছা? যি খুজিছিলা দিলোৱেই। যি সময়ত আমি এই জ্যোতি নিৰঞ্জনৰ ওপৰত আসক্ত আছিলো, ই তপস্যা কৰি আছিলে আৰু আমি চাই আছিলো। আৰু আজিও চাওক আপুনি, কোনো এখন গাঁৱৰ কোনো এটা চুবুৰীত কোনো বাবাই যদি তপস্যা কৰে, গোটেই গাঁৱে চাবলৈ যায় তাক। গোটেই গাঁৱে চাই যে বাবাই তপ কৰিছে। 10 দিন হৈ গ'ল, 20 দিন হৈ গ'ল, 1 মাহ হৈ গ'ল, নবহিলেই, থিয় হৈ থাকিল। কি আচৰিত কথা। সকলোৱে চাব যাব। কি কথা হ'লে? ধৰি লওক এজন মানুহে লাড়ু খায় আৰু আনজনে চাবলৈ যায়, বাহ লাডু খাইছে, কি আচৰিত। কি হ'বনো তেতিয়া? আপুনিও খাওক, তেতিয়াহে পেট ভৰিব। গতিকে আমাৰ এই ধৰণৰ যি বেয়া অভ্যাস, সেয়া তাৰ পৰাই স্থান লৈ আহিছে। সেয়াই আমাৰ ভিতৰত আজি আমাক অশান্তি দি আছে। সেইধৰণেই আমি ক্ৰিয়া কৰি আছো।
এতিয়া কি হ'ল যে পৰমাত্মাই মাজে মাজে যেতিয়া আমি তাক চাই আছিলো তাৰ প্ৰতি আমাৰ যেতিয়া আসক্তি বাঢ়ি গৈছিলে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ফালে, তেতিয়া পৰমাত্মাই আকাশবাণী কৰিছিলে যে সন্তানসকল ইয়াক নাচাবা, নিজৰ মতে থাকা আৰু ইয়াক নিজৰ ক্ৰিয়া কৰিবলৈ দিয়া। কিন্তু আমি কি কৰিলো, এই অভ্যাস আমাৰ ইয়াতো আছে। আমি বাহিৰত এনেকুৱা দেখালো যেন আমি চোৱাই নাই, কিন্তু ভিতৰৰ মনোভাৱ আমাৰ ঠিক আগৰ দৰেই থাকিল। ইয়াৰ প্ৰতি আকৰ্ষণ আমাৰ বাঢ়ি গৈ থাকিল। আমি আসক্ত হলো ইয়াৰ ওপৰত বেয়াকৈ। আৰু সেই অন্তৰ্যামীয়ে গম পালে যে এওঁলোকৰ নাক ওচৰ চাপি আহিছে, সিহঁতে মোকো ফাঁকি দি আছে, সিহঁতে মোক দেখুৱাই আছে যে সিহঁতে চোৱা নাই মনৰ পৰা কিন্তু বিচাৰিছে। গতিকে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰিলো। তেতিয়া পৰমাত্মাই ক'লে যে কোৱা ভাই। তেতিয়া পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই দিয়াটো অনিবাৰ্য বুলি ভাবিলে। কি প্ৰকাৰে? যেনে ধৰক আপেলৰ বেপাৰী আপেলৰ ফলৰ, তাৰ বাবে সেই আপেল কিমান মৰমৰ আৰু এটা আপেলৰ দাম কিমান বেছি হয়। এতিয়া সি চাব যে যিটো আপেল ডিফেক্টিভ হৈ গ'ল, লাগিলে সেইটো যিমানেই মূল্যৱান নহওক মৰমৰে নহওক, কিন্তু সি নাৰাখিব। সেইটো লৈ জাবৰত পেলাই দিয়াটো বাধ্যতা, নহ'লে আনকেইটাও বেয়া কৰি দিব। এই প্ৰকাৰে আমিও ডিফেক্টিভ আপেল হৈ গ'লো ভগৱানৰ। তেওঁৰ আত্মাই বহুত দুখ পায় যেতিয়া আপেলৰ বেপাৰীৰ এটা আপেল বেয়া হয়, কাৰণ তাৰ 20 টকা 50 টকাৰ লোকচান হয়। কিন্তু সেইটো জাবৰত পেলাবলৈ তেওঁ বাধ্য। গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই ইয়াত পেলোৱাটো অনিবাৰ্য বুলি ভাবিলে, নহ'লে আনক বেয়া কৰি দিলো হয়। তেতিয়া পৰমাত্মাই জানিছিলে। সেইবাবে পৰমাত্মাই কৈছিলে জ্যোতিস্বৰূপী নিৰঞ্জন তুমি তৃতীয়বাৰ কিয় তপ কৰিলা? তেতিয়া সি ক'লে যে ভগৱান মোক কেইটামান আত্মা দিয়ক। তেতিয়া পৰমাত্মাই ক'লে মই আত্মা দিব নোৱাৰো, কাৰণ ইহঁত মোৰ অংশ, মোৰ শৰীৰৰ পৰা ওলাইছে, বচনেৰে উৎপন্ন হৈছে। এতিয়া পুণ্যাত্মাসকল কোনোবাই যদি নিজৰ মাকৰ পৰা জন্ম লৈছে, তাৰ মমতা মাকেহে জানিব। এগৰাকী মাতৃৰ এনেকুৱা সন্তান জন্ম হ'ল, সি বিকলাংগ, কিন্তু তথাপিও তাত মাকৰ ইমান মমতা থাকে। সি যেনেকুৱাই নহওক, কিন্তু তাৰ আত্মা মাকৰ তাতে বন্দী হৈ থাকে। সেই প্ৰকাৰে পৰমাত্মাই কৈছে যে এই সকলোবোৰ আত্মা মোৰ পৰা উৎপন্ন হৈছে, মোৰ শৰীৰৰ পৰা ওলাইছে, বচনেৰেই হওক বা জন্মই লোক সমানেই মৰমীয়াল। যাৰ বচনেৰে উৎপন্ন হয় তেওঁৰ সিমানেই প্ৰিয় হয়। তেতিয়া পৰমাত্মাই ক'লে যে ভাই এনেকৈ দিব নোৱাৰো, ইহঁত মোৰ আত্মা, তুমি দুখত পেলাবা, ইহঁতক তাতে কষ্ট দিবা তুমি। তেতিয়া সি ক'লে যে নহয়, মই ভালদৰেই ৰাজত্ব চলাম, যিয়ে যেনেকুৱা কৰ্ম কৰিব তাক তেনেকুৱাই ফল দিম। প্ৰথমতেতো পৰমাত্মাই তাক মান্তি কৰালে, পিছত ক'লে যে ঠিকেই আছে বাৰু, কিন্তু এটা কথা, সিহঁতক সুধিলো আজিয়ে স্বইচ্ছাৰে যাব বিচাৰিছে যাব বাৰু, মই কিন্তু আজ্ঞা নিদিওঁ সিহঁতক যাবলৈ, যেতিয়ালৈকে স্বয়ং সিহঁতে ডিমাণ্ড নকৰে। গতিকে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আপোনালোকৰ আমাৰ ওচৰলৈ আহিলে। যেতিয়া আমাৰ ওচৰলৈ আহিলে যেনেকৈ কোনোবা নায়ক আহি যায়, তেতিয়া চাৰিওফালে ল'ৰা ছোৱালী কেনেকৈ একত্ৰিত হয়, ঠিক তেনেকৈ আমি তাক আগুৰি ধৰিলো। সি ক'লে যে মই দেউতাক তপস্যা কৰি বেলেগকৈ দ্বীপ বেলেগকৈ ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো, স্থান প্ৰাপ্ত কৰিছো, মোৰ লগত যাবা নেকি? আমিতো আগতেই সাজু আছিলো। আমি সকলোৱে কৈ দিলো যে ঠিক আছে যাম, যদিহে দেউতাই আজ্ঞা দিয়ে আমি যাম, আমি সাজু। তেতিয়া পৰমেশ্বৰৰ ওচৰলৈ গৈ জ্যোতি নিৰঞ্জনে ক'লে যে কেইটামান আত্মা মোৰ লগত যাবলৈ সাজু হৈছে, কিন্তু আপোনাৰ আজ্ঞা বিচাৰিছে। তেতিয়া পৰমেশ্বৰ সত্যপুৰুষ কবিৰদেৱে ক'লে যে ব'লা মোৰ লগত, মোৰ সন্মুখত যিয়ে যাম বুলি ক'ব তোমাৰ লগত মই এলাও কৰিম। যেতিয়াই পৰমাত্মা আৰু সেই ক্ষৰ পুৰুষ আহিলে আমাৰ ওচৰলৈ, তেতিয়া ক'লে কোৱাচোন ভাই, কোন আত্মাই এই ক্ষৰ পুৰুষৰ লগত যাব বিচাৰিছা? নিজৰ হাতখন দাঙা। এতিয়া আমিতো আহি গৈছিলো পৰমাত্মাৰ আদেশত, তাতেই বহি গলো, 1 ছেকেণ্ডতে হয় তাত সকলো কাম। বহি গলো ক্ষেত্ৰৰ চাৰিওফালে। তেতিয়া পৰমাত্মাই ক'লে যে যিয়ে ইয়াৰ লগত যাব বিচাৰিছে, ক্ষৰ পুৰুষৰ লগত ইয়াৰ ব্ৰহ্মাণ্ডত থাকিব বিচাৰিছে, হাত থিয় কৰি দিয়া।
পৰমাত্মাইতো আগতেই আমাক আকাশবাণী কৰি বুজাই দিছিলে যে ইয়াৰ ওপৰত আসক্ত নহবা, নহলে ঠগ খাবা। সেইদিনাখনেই সেই কথা সিহঁতৰ মনলৈ আহিল। এতিয়া পিতাৰ সন্মুখত কেনেকৈ ক'ব যাব বিচাৰিছো বুলি মনে মনে থাকিলে, কোনেও একো নকলে। তেতিয়া পৰমেশ্বৰে ক'লে যে ক্ষৰ পুৰুষ, তুমিতো কৈছিলা যাব বিচাৰিছে, কিন্তু কোনেও একো কোৱা নাই, মিছা কৈছা তুমি। তেতিয়া ক্ষৰ পুৰুষে ক'লে যে দেউতা, সিহঁতে আপোনাৰ সন্মুখত ক'ব বিচৰা নাই। আগতেতো সকলোৱে কৈছিলে যিমান বুঢ়িয়াত বহি আছে। এই কথা চলি থাকোঁতেই তেতিয়া এটা আত্মাই থিয় হৈ সেই মুহূৰ্তত স্বীকৃতি দিলে তাক। যেতিয়া এজন থিয় হ'ল তেতিয়া আমি সকলোৱে হাত থিয় কৰাই দিলো আৰু লগতে থিয়ও হলো। আমি ভাবিলো যে ই অকলেই সকলো সুখ ভোগ কৰিব, আমি পিছতে থাকিম। দেখাক দেখি সকলোৱে থিয় হ'ল। যিমানবোৰ ইয়াত বন্দী হৈ আছে, পৰুৱা হৈছে, হাতী হৈছে, কুকুৰ হৈছে, গাধ হৈছে, গাহৰি হৈছে, গতিকে আমি সকলোবোৰ মানৱাগতে সকলোৱে আৰম্ভণিতে যেতিয়া তাৰ পৰা আহিলো, তাতে আমাৰ সকলোৰে মানৱ শৰীৰ আছিল। তেতিয়া পৰমাত্মাই ক'লে, ঠিকেই আছে জ্যোতি নিৰঞ্জন, মানে ক্ষৰ পুৰুষ, তুমি যোৱা নিজৰ লোকলৈ, 21 ব্ৰহ্মাণ্ডলৈ যোৱা। যিসকলে তোমাৰ লগত যোৱাৰ স্বীকৃতি দিছে সিহঁতৰ বিষয়ে মই সকলোবোৰ জানো। মোৰ ওচৰত সিহঁতৰ সকলোবোৰ কোডৱৰ্ড নম্বৰ উপলব্ধ আছে। মই সিহঁতক পঠিয়াম, কিন্তু এনেই পঠিয়াই দিব নোৱাৰো। ইহঁতৰ ব্যৱস্থা মই বেলেগকৈ কৰিম, বীজ ৰূপত বনাম পুনৰ। আৰু এতিয়া তুমি যোৱা, তাক পঠিয়াই দিলে। যিজন আত্মাই পোনপ্ৰথমে স্বীকৃতি দিছিলে তাক এগৰাকী সুন্দৰ ছোৱালী বনাই দিলে নিজৰ বচনেৰে, আৰু সেই ছোৱালীজনীৰ ভিতৰত সকলোবোৰ আত্মা সূক্ষ্ম ৰূপত সোমাই দিলে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এডাল বটগছৰ বৃক্ষ দেখিছা চাগে, ডাঙৰ গছ। এইডাল গছ ইমান বেছি ডাঙৰ হয়, চাৰিওফালে বিয়পি যায়, বহুত ডাঙৰ হয়, আৰু তাৰ বীজটো ইমান কণ হয়, চাউলতকৈও সৰু হয় এটা বীজ। এতিয়া পৰমাত্মাই সকলোকে বীজ ৰূপত বনাই দিলে। পৰমাত্মাৰ বচনত সকলো শক্তি আছে, তেওঁ সকলো কৰিব পাৰে। গতিকে তাত যিমানবোৰ আছিলে সকলোকে বীজ ৰূপত বনাই দিলে, আৰু সেই বীজক নিজৰ বচনেৰে সি যে ছোৱালীজনী বনাইছিলে, প্ৰথমে যিয়ে স্বীকৃতি দিছিলে তাইৰ শৰীৰত প্ৰৱেশ কৰাই দিলে সকলোকে বীজ ৰূপত। আৰু সেই ছোৱালীজনীক ক'লে যে পুত্ৰী, এতিয়া তোমাক তাৰ ওচৰলৈ পঠিয়াম, জ্যোতি নিৰঞ্জনৰ ওচৰলৈ, ক্ষৰ পুৰুষৰ, আৰু তাৰ লগত লগ হৈ তুমি এই সৃষ্টি ৰচিবা। তোমাক বচন শক্তি দি দিছো মই। বচনেৰে তুমি যিমানবোৰক জীৱ বুলি কবা, পশুৱে বনোৱা বা পক্ষীয়ে বনোৱা, আৰু লাগিলে তুমি দেৱেই বনোৱা, মনুষ্য বনোৱা, যেনেকৈ ভাবিবা তেনেকৈ সৃষ্টি হৈ যাব। নিজৰ পুত্ৰ সহজদাসক কৰে যে সহজদাস নিজৰ ভনীজনীক জ্যোতি নিৰঞ্জনৰ ওচৰলৈ নি থৈ আহা। ক্ষৰ পুৰুষৰ ওচৰলৈ নি তাক কৈ দিবা যে এনেকৈ সকলোবোৰ আত্মা যিসকলে তাৰ ওচৰলৈ যাব বিচাৰিছিল বীজ ৰূপত ভৰাই দিছো, আৰু এই ভনীয়ে তুমি যিমানেই বিচৰা সিমানেই পুৰুষ আৰু মহিলা উৎপন্ন কৰি দিব। তাইৰ তাত এনেকুৱা শক্তি মই ভৰাই দিছো, বচনত শক্তি দিছো। সহজদাসে গৈ জ্যোতি নিৰঞ্জনক সকলো বাৰ্তা শুনাই দিলে, আৰু ছোৱালীজনীক তাতে থৈ উভতি আহিল। এতিয়া তাত দুয়োজন অকলেই থাকিল, ক্ষৰ পুৰুষ, সেই ছোৱালীজনী যাক দুৰ্গা বুলি কোৱা হয়, যাক অষ্টংগী বুলি কোৱা হয়। এতিয়া দুয়োজনেই থাকিল। ছোৱালীজনী গাভৰু হোৱাৰ বাবে তাইৰ ৰং ৰূপ উজ্বলি আছিলে। গতিকে পুণ্যাত্মাসকল, আমাৰ মনত যে বলৎকাৰ কৰাৰ বেয়াভাৱে স্থান লৈছে, এয়া সকলো প্ৰাণীক সেই ৰূপ তাৰ পৰাই লাগিছিল। এতিয়া যি ভগৱান, যি স্বামীৰ ৰাজ্যত আমি বসবাস কৰি আছো, ঠিক তেনেকুৱাই ভাৱ সকলোৰে মনত উৎপন্ন হবই, যথা ৰাজা তথা প্ৰজা। তেতিয়া সেই জ্যোতি নিৰঞ্জনে সেই ছোৱালীজনীৰ সৈতে বলৎকাৰ কৰাৰ চেষ্টা কৰিছিল। এতিয়া ছোৱালী এজনীয়ে শেষ সামৰ্থলৈকে নিজৰ সন্মানৰ ৰক্ষাৰ বাবে সকলোবোৰ কৰে। তেতিয়া দুৰ্গাই ক'লে যে জ্যোতি নিৰঞ্জন, মোৰ কথা শুনা আগতে। প্ৰথমে তুমি কণীৰ পৰা উৎপন্ন হলা পিতাৰ বচনত, পিছতহে আমাৰ উৎপত্তি হ'ল। মই আপোনাৰ সৰু ভাই ভনী,
যিহেতু মই পিতাৰ বচনত উৎপন্ন হ'লো, মই তেওঁৰ ছোৱালী। আপুনি পিতাৰ বচনতে উৎপন্ন হৈছে, গতিকে পুত্ৰ। গতিকে মই আপোনাৰ ভনী, আৰু ভনীৰ সৈতে এনেকুৱা দুষ্কৰ্ম কৰিলে তোমাক পাপগ্ৰস্ত কৰি দিব। অত্যাচাৰ নকৰিবা। আৰু মোৰ ওচৰত দেউতাই দিয়া সেই বচন শক্তি আছে। তুমি যিমান প্ৰাণী বিচাৰা মই সিমানেই উৎপন্ন কৰি দিম। কিন্তু জ্যোতিনিৰঞ্জন সি কামবশতঃ ইমান অন্ধ হৈ গৈছিলে, বাসনাবশতঃ সি এটা কথাও নুশুনিলে আৰু ছোৱালীজনীৰ সৈতে অত্যাধিক ওচৰলৈ আহি দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। অভদ্ৰ ধৰণে মুখ খুলিলে। যেতিয়া ছোৱালীজনীয়ে কোনো আন ৰাস্তা নেদেখিলে, সূক্ষ্ম ৰূপ বনালে আৰু তাৰ ভিতৰত প্ৰৱেশ কৰিলে। মুখৰ মাধ্যমেৰে পেটলৈ গুচি গ'ল আৰু তাৰ বাহিৰে সন্মান বচোৱাৰ ৰাস্তা তাই বিচাৰি নাপালে, সুৰক্ষাৰ স্থান নাপালে। আৰু পেটৰ ভিতৰৰ পৰাই পৰমাত্মাক মনত পেলালে যে হে পিতা, মোৰ ৰক্ষা কৰক। হে পিতা, মোৰ ৰক্ষা কৰা। পৰমাত্মাই আগতেই জানিছিলে কাৰ হাতত লাড্ডু দিছে। পৰমাত্মাই আগতেই সকলো গম পাইছিলে। তেতিয়া পৰমাত্মাই নিজৰ পুত্ৰৰ যোগজিতৰ ৰূপ বনাই, যিজন প্ৰথম, সকলোতকৈ প্ৰথমে যি 16 জন উৎপন্ন কৰিছিল, তাৰ ভিতৰত সহস্ৰাৰ যোগজিত অচিন্ত। তেতিয়া যোগজিতৰ ৰূপ বনাই সেই ক্ষৰপুৰুষৰ 21 ব্ৰহ্মাণ্ডত প্ৰকট হৈ গ'ল। তাৰ পিছত ক'লে যে জ্যোতিনিৰঞ্জন, তুমি বেয়া কাম কৰিলা। এনেকুৱা ভাল লোকত যদি কোনোবাই অত্যাচাৰ কৰে, তেন্তে সি ভয়ংকৰ দণ্ড পায়। পৰম পিতাৰ আদেশ শুনি লোৱা। আজিৰ পৰা তোমাৰ নাম কাল হ'ব। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক তুমি নিত্য আহাৰ কৰিবা। তুমি এই ছোৱালীজনীক গিলি পেলালা, দুৰ্ব্যৱহাৰ কৰিলা। ছোৱালীজনীক পেটৰ পৰা উলিয়ালে, তাৰ পেটটো ফালি, আৰু ক'লে যে তোমালোক দুয়োজন এতিয়া ওলাই যোৱা 21 ব্ৰহ্মাণ্ডলৈ এই সত্যৰূপ এৰি। এতিয়া তাত সেই জ্যোতিনিৰঞ্জনে বহুত প্ৰাৰ্থনা কৰিলে, কাকুতি মিনতি কৰিলে যে ভাই মোক ক্ষমা কৰাই দিয়া পিতাৰ পৰা। কিন্তু মালিকেই আছিল আৰু থিয় হৈ আছিল পুত্ৰ যোগজিতৰ ৰূপত। পৰমাত্মাই ক'লে ওলাই যোৱা তুমি। এতিয়া তোমাৰ কোনো স্থান নাই এই সত্যলোকত। ইমানখিনিয়ে কৈ যোগজিতৰ ৰূপত পৰমাত্মা অদৃশ্য হৈ গ'ল। আৰু জ্যোতিনিৰঞ্জনৰ 21 ব্ৰহ্মাণ্ড তাৰ পৰা গুচি গ'ল বিমানৰ দৰে। দুৰ্গা আৰু সি কেৱল দুজন থাকি গ'ল। এতিয়া তাৰ পৰা 16 সংখ্যৰ দূৰত্বত সত্যলোকৰ অন্তিম স্থানৰ পৰা, আৰু এই 16 সংখ্য কোষ নীল পদ্ম শংখ ইমানখিনি দূৰত্বলৈ আহি 21 ব্ৰহ্মাণ্ড কেইখনে ঘূৰিবলৈ আৰম্ভ কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পৰা কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। ছত্তীশগড়ৰ নিবাসী সত্যপ্ৰকাশ ইক্কাৰ কাহিনীও ঠিক তেনেকুৱাই। প্ৰথমে তেওঁ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, কিন্তু তাৰ পৰা কোনো সুফল নোপোৱাত তেওঁ চাৰ্চৰ বা গীৰ্জাৰ সহায় লৈছিল। কিন্তু তথাপিও তেওঁৰ দুখ কষ্টবোৰ কমা নাছিল। সত্যপ্ৰকাশে ভূত প্ৰেতৰ বাধা আৰু বিভিন্ন গুৰুতৰ বেমাৰৰ দ্বাৰা অতিশয় জৰ্জৰিত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চাৰ্চত প্ৰাৰ্থনা কৰিলে, তান্ত্ৰিকৰ ওচৰলৈ গ'ল, আনকি বহু ডাক্তৰকো দেখুৱালে, কিন্তু ক'তো কোনো স্থায়ী সকাহ পোৱা নাছিল। তাৰ পিছত তেওঁৰ জীৱনলৈ এক এনেকুৱা সময় আহিল যিয়ে তেওঁৰ সকলো সমস্যাৰ সমাধান কৰি দিলে। আজি সত্যপ্ৰকাশ ডাঙৰীয়াই দৃঢ়তাৰে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে দেখুওৱা ভক্তি সাধনাৰ দ্বাৰা তেওঁৰ জীৱনত অদ্ভুত ধৰণৰ লাভ হৈছে। অৱশেষত এনেকৈ কি হ'ল যে তেওঁ নিজৰ পুৰণি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে। আহকচোন কোনো সত্যপ্ৰকাশ ইক্কাৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে?
হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে, আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ
মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত সেই দৃশ্য মনত পেলোৱা মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব তুমি যি মোৰ ৰূপ দেখিছিলা মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ মোক চিনি পোৱা এনেকুৱা প্ৰেৰণা হ'ল আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলোঁ হয় সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে হয় ছাৰ মই লাভ পাইছোঁ মই আগতে বহুত বেমাৰত পৰিছিলোঁ কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ তাৰ পৰা ৰেহাই পালোঁ আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি খুন্দা খাই আঁতৰ হৈ যায় বাকী মই ইমানেই সন্তোষ পালোঁ মই ভালদৰে শুব পাৰোঁ আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ছাৰ দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি নহয় ছাৰ এই সকলোবোৰ মিছা কথা কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ তেওঁতো নিজেই ফাদাৰ হয় কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ মই ইয়াতে এনেকুৱা কৰিলোঁ তাতে বহুত ভাল এনেকুৱা হৈছিলে বছ ইমানখিনিয়ে কয় আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক বিশ্বাস ৰাখক বছ ইমানখিনি কৈ এৰি দিয়ে আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক জীৱ হত্যা বাদ দিয়ক মাংস মদ এৰক যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয় আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে যদি তুমি মাংস খোৱা হত্যা কৰা মদ মাংস ইত্যাদি খোৱা তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয় যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে আৰু যি আজি মই মানি আছোঁ মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ মিছা কথা সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ সেই ধৰ্মগ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ পৰম্পৰা কৰি আছিলোঁ খোৱা লোৱা সকলোবোৰ আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ ছাৰ আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে
যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দুখী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দুখী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে, নায়কক দুখী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁৱেই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528